চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰৰ জৰিয়তে আপোনালোকৰ যিকোনো বেমাৰৰ বাবে এওঁলোকৰ গাইডেন্সৰ জৰিয়তে আপোনালোকে সকলোবিলাক সুবিধা ল'ব পাৰিব তেওঁলোকে থকাৰ ব্যৱস্থা ডক্টৰৰ এপইণ্টমেণ্টৰ পৰা আৰম্ভ কৰি ফ্লাইট ট্ৰেইন যিহতে আপোনালোক নাযায় এইখিনি ব্যৱস্থা আপোনালোকে পাব মেডিকেল টুৰিজিমৰ জৰিয়তে যিকোনো মানে সমস্যা ৰাতি যদি 11টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে হয় ডাইৰেক্ট আপোনালোকে গুৱাহাটীবাসীয়ে লৈ যাব পাৰিব চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ বেলতলালৈ মোৰ কাম হ'ল যে পেচেণ্টৰ প্ৰব্লেম কেনেকুৱা সলভ কৰিব পাৰি হেতু ফ্ৰী হোক হেতু পে হোক হেতু ইনকাম হোক হেতু লছ হোক হেতু পিছৰ কথা আৰু মেডিকেল টুৰিজম হয়তো সবৰ কাৰণে নহ'বও পাৰে মেডিকেল টুৰিজম তেনেকুৱা মানুহৰ কাৰণে হ'ব যাৰ তাত বিশ্বাসী মানুহ নাই ঠিক কৈছে বা এটা ভাল পৰামৰ্শ ল'ব পৰা দিব পৰা মানুহ নাই চেন্নাইত পেশেন্ট বহুত গৈ আছে তো তাতে কি হৈ আছে ডক্টৰৰ প্ৰেক্টিছ বাঢ়ি আছে আমাৰ অসমত ডক্টৰ বহুত আছে কিন্তু প্ৰেক্টিছ কমি গ'ল খুব ভাল কথা পেশেন্টে যদি বাহিৰত গুচি যায় তেনেহ'লে ডক্টৰে কেনেকুৱা প্ৰেক্টিছ কৰিব হস্পিটেললৈ যোৱা বা চেন্নাই বা ভাৰতবৰ্ষৰ বেলেগ বেলেগ দামী দামী হস্পিটেললৈ আপুনি ফুৰিবলৈ যোৱাৰ নিচিনাকৈ যাব পাৰিব আৰু গোটেই গাইডেন্সখিনি কৰিব চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ আজিৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে এইকাৰণেই চাব লাগিব আপোনালোকে কাৰণ ইয়াত যথেষ্টখিনি ইনফৰমেশ্যন আছে আপুনি ক'ৰবালৈ ফুৰিবলৈ যায় দেশ বিদেশ ভ্ৰমণ কৰিবলৈ যায় আপুনি ট্ৰেভেল এজেঞ্চিৰ সৈতে যোগাযোগ কৰি যায় টিকট কাটে হোটেলৰ ব্যৱস্থা সকলোবিলাক এজেঞ্চিৰ জৰিয়তে কৰে কিন্তু যেতিয়া আপোনাৰ পৰিয়ালৰ বা আপোনাৰ সম্পৰ্কীয় কাৰোবাৰ বেমাৰ হয় তেতিয়া আপুনি কাৰ জৰিয়তে এজন বিশেষ ডক্টৰৰ ওচৰলৈ যায় বা এখন বিশেষ চিকিৎসালয়লৈ যায় এই সকলোবিলাককে কোৱা যায় যে মেডিকেল টুৰিজিম এই মেডিকেল টুৰিজিম কি হয় আৰু এই মেডিকেল টুৰিজিমৰ জৰিয়তে আমি আমাৰ জীৱনত কিমান সহায় হ'ব পাৰে এই বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব আৰু এই বিষয়ে আমাক জনাবৰ বাবে আহিছে চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰৰ যিগৰাকী স্বত্বাধিকাৰী যোনে এই অৰ্গেনাইজেশ্যনটোৰ আৰম্ভ কৰিছিলে তেখেত হৈছে বিশ্বজিৎ চৰকাৰ ডাঙৰীয়া আৰু তেখেত চেন্নাইত থাকে অসমৰ এগৰাকী যুৱক আৰু তেখেতে আমাৰ অসমবাসীৰ বাবে এই সুবিধাখিনি লৈ আহিছে গতিকে তেখেতক মই স্বাগতম জনাইছোঁ বাৰ্তালাপৰ এই অনুষ্ঠানলৈ নমস্কাৰ জনাইছোঁ বিশ্বজিৎ ভাল কামটোৰ প্ৰশংসা আৰু আৰম্ভণিতে কৰিয়ে ল'ব লাগিব আৰু আপোনাৰ জীৱনত আপোনাৰ ছোৱালীজনীৰ তেনেকুৱা এটা ইনচিডেণ্ট হৈছিলে যাৰ বাবে আপুনি নিজে ফেচ কৰিছিলে আৰু তাৰপিছত আপুনি চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰৰ জন্ম দিলে আৰু বৰ্তমান প্ৰায় 2000 ডক্টৰ তেওঁলোকৰ লগত জড়িত হৈ আছে আৰু প্ৰতি মাহে 50ৰ পৰা 100জন অসমৰ নৰ্থ ইষ্টৰ ৰোগীক তেওঁলোকে সহায়ৰ হাত আগবঢ়াই আছে তেওঁলোকে অফলাইন অনলাইন দুইটাৰ জৰিয়তে সকলোকে সহায় আগবঢ়ায় গুৱাহাটীত তেওঁলোকৰ এটা চেণ্টাৰ আছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ বিশেষ চিকিৎসালয়লৈ তেওঁলোকে ৰোগীসমূহক সহায়ৰ হাত আগবঢ়াই আছে গতিকে বিশ্বজিৎ দা ক'ৰ পৰা আৰম্ভ কৰিম নাজানো প্ৰথমতে আপোনাৰ জন্ম গুৱাহাটীত কেনেকৈ চেন্নাই পালেগৈ জানি ল'ম এবাৰ একচুৱেলি মই 2012ত মই বিয়া পাতিলোঁ অ'কে তাৰপিছত 2014ত মোৰ ছোৱালী জন্ম পায় তো ছোৱালী জন্ম পোৱাৰ পিছত ছোৱালীৰ এটা বিশেষ এটা প্ৰব্লেম এটা আছিলে তো সেই প্ৰব্লেমৰ কাৰণে অসমত বহুত ডক্টৰ দেখালোঁ ডক্টৰে ভাল ছাজেশ্যন দিলে যে কি অকণমান এইটো বাহিৰত দেখুৱাটো বেটাৰ হ'ব তো তেতিয়া আমি বাহিৰত মানে আমি গম পাওঁ আৰু চেন্নাই তো লৈ গ'লোঁ চেন্নাই যোৱাৰ পিছত তাতেও ক'লে যে কি এইটো বহুত ডাঙৰ প্ৰব্লেম নহ'লেও এইটো লং টাইম এটা ট্ৰিটমেণ্টত থাকিব লাগিব তো মই সেই হিচাপে তাতে ট্ৰিটমেণ্টত যেতিয়া গ'লোঁ তেতিয়া মই চালোঁ তাতে ফাৰ্ষ্টটো মই অকণমান তাতে লেংগুৱেজ প্ৰব্লেম পালোঁ লেংগুৱেজ প্ৰব্লেমটো বাৰু ঠিক আছে এইটো কিবাকৈ আমি যিহেতু ইণ্ডিয়ান হিন্দী কৈ অকণমান সেইটো ছল্ভ হৈ গ'ল তাতে বহুতখিনি প্ৰব্লেম যেনেকুৱা ক'ত থাকিম কেনেকুৱা কি কৰিম তো সেইবিলাক এটা আতংক এটা মনত হেৰি হ'ল কাৰণ কেতিয়াও যোৱা নাই বাহিৰত কেতিয়াও যাব লগা হোৱাই নাই যে ঘৰৰ পৰা গৈছোঁ যদিও সেই অসমৰ ভিতৰতে ইফালে যোৱা হৈছে তো যেতিয়া তাতে গ'লোঁ তেতিয়া ডক্টৰৰ লগত কথা পাতিলোঁ ডক্টৰে বুজালে তাৰপিছতো আমাৰ যোনবোৰ সেই সৰু সৰু প্ৰব্লেমবিলাক আছিলে সেই প্ৰব্লেমবিলাকৰ ওপৰত মই আৰু মানুহবিলাক তাতে চালোঁ কিছুমান এনেকুৱা মানুহ আহে যে কি বাহিৰত বহি আছে বহুত টাইমৰ পৰা ভিতৰত কেনেকুৱা যাব কাৰ লগত কথা পাতিব কোন ডক্টৰৰ তাত যাব সেইবোৰো ফেচ কৰি আছে যে
মোৰ ছোৱালীৰ কাৰণে কি আছিলে মোৰ ছোৱালীৰ পাৰ্টিকুলাৰ আমি গম পাইছিলোঁ যে এই প্ৰব্লেম আছে তো অমুক ডক্টৰ তাত যাব লগা হ'ব তো তাতে যোৱাৰ পিছত কিন্তু আমি কোনো এপইণ্টমেণ্ট পোৱা নাই একো পোৱা নাই মই তাতে যোৱাৰ পিছতহে মই চাইছোঁ যে এইটোৰ কাৰণে কোনজন ডক্টৰ ভাল হ'ব তো আমি 3টা ডক্টৰক আমি চাব লগা হৈছে ফাৰ্ষ্ট এজন ডক্টৰৰ পৰা এজন ডক্টৰ তাত পঠালে এজন ডক্টৰৰ পৰা এজন ডক্টৰৰ তাত ৰেফাৰ কৰি গৈছে তাৰপিছত যিয়ে নহওক আমি এটা সলিউশ্যন তাতে পাইছোঁ তো এই প্ৰব্লেমটোৰ ওপৰত যেতিয়া মই ৰিটাৰ্ণ অসমত আহিলোঁ অসমত অহাৰ পিছত আকৌ এবাৰ যাব লগা হয় আকৌ আহিব লগা হয় তেনেকুৱা যোৱা অহা কৰোঁতে কৰোঁতে তাতে মই 1 মাহমান তাতে থাকি ল'বলগীয়া হয় চেন্নাই খৰচো বাঢ়িল হয় তো চেন্নাই থাকিলোঁ তেতিয়া মই বহুত তেনেকুৱা আমাৰ অসমৰ পেচেণ্ট পালোঁ যে কি লেংগুৱেজ প্ৰব্লেম কোন ডক্টৰ দেখাব কোন ডক্টৰ ভাল হ'ব কিছুমান পেচেণ্ট আছে একদম সৰু সৰু প্ৰব্লেমৰ কাৰণে তাতে গৈ দুনিয়াত টকা খৰচা কৰি আকৌ ৰিটাৰ্ণ আহি যায় যি আমাৰ অসমৰ ডক্টৰে কৈ পঠাইছে সেইখিনি কথা আকৌ ৰিভেৰিফাই কৰাৰ কাৰণে ইমান দূৰ গৈ আছে তো তেতিয়া মই ভাবিলোঁ যে যিহেতু মই তাতে আছোঁ তাতে কিবাটো এটা কৰি থাকোঁ তো তেতিয়া মই কি কৰিলোঁ বাংলাদেশৰ বহুত পেচেণ্ট বাংলাদেশৰ পেচেণ্টবোৰে হিন্দীও নাজানে যেতিয়া হিন্দী নাজানে আমাৰো এতিয়াও বহুত অসমৰ বহুত ইণ্টেৰিয়াৰ মানুহ আছে যে হিন্দীও প্ৰব্লেম হয় যেনেকুৱা মোৰ মাৰ হিন্দীৰ প্ৰব্লেম হয় তো তেনেকুৱা সেই হিচাপে মই যেতিয়া বাংলাদেশৰ পেচেণ্টবোৰক চালোঁ তো ইহঁতক মই এনে বহি থকা অৱস্থাত আহি কয় যে এনেকুৱা ডক্টৰ একে হোটেলত আছোঁ তো তেনেকুৱা সৰু সৰু মই হেল্প কৰা ষ্টাৰ্ট কৰিলোঁ যে বহি থকাতকৈ ইহঁতৰ লগত যাওঁ ডক্টৰৰ লগত কথা পাতোঁ মোৰো অকণমান এইবোৰত নলেজ আহি আছে তো সেইবাবে মই চেন্নাই যোৱা হয় আল্টিমেটলি এটা কথা ক'ব লাগিব নিজৰ প্ৰব্লেমটো ছল্ভ কৰাৰ চেষ্টা আৰু লগতে বেলেগৰ কাৰণেও যাতে এই সমস্যাখিনিৰ সন্মুখীন নহয় তাৰ বাবে জন্ম হ'ল চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ আৰু এনেকৈ জন্ম হ'ল চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ আৰু সেই চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰলৈ অসমৰ লগতে নৰ্থ ইষ্টৰ বিভিন্ন ৰোগী যায় আৰু তেওঁলোকে সহায় লাভ কৰিবলৈ সক্ষম হয় প্ৰথমে আপুনি ক'লে লেংগুৱেজৰ প্ৰব্লেম কাৰণ লেংগুৱেজৰ জৰিয়তে আমি ডক্টৰৰ লগত কানেক্ট কৰিব পাৰিম আৰু তেতিয়া আমি নিজৰ বেমাৰটোনো কি হৈছে বুজাব পাৰিম ক্লিয়াৰলি বুজিব পাৰিম আৰু তেতিয়া বেমাৰটো আমি যেতিয়া বুজাব পাৰিম তেতিয়াহে ডক্টৰে সলিউশ্যনটো দিব পাৰিব প্ৰথম লেংগুৱেজৰ প্ৰব্লেম তাৰপিছত আহিল অৰ্থনৈতিক প্ৰব্লেম যথেষ্ট খৰচ তাত থকাৰ খৰচ সকলোবিলাক গ'ল এতিয়া কাহিনীটো হ'ল চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰে কেনেকৈনো আপোনালোকক সহায় কৰে সেই কথাখিনি আমি বুজাবলৈ গৈ আছোঁ আপোনালোকক এতিয়া ধৰক গুৱাহাটীত আৰম্ভ হ'ল এটা চেণ্টাৰ তো কেনেকৈ সহায়বিলাক কেনেকৈ লাভ কৰিব যিবিলাক বস্তু অসমত ঠিক নহয় এতিয়াও ৰেফাৰ কৰি থাকে ধৰক ধেমাজিৰ এখন হস্পিটেলৰ পৰা ৰেফাৰ কৰিলে গুৱাহাটীতো কিছুমান সমস্যাৰ সমাধান নহয় যিবিলাক ৰেফাৰ কৰিলে চেন্নাই ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ হস্পিটেললৈ যে ৰেফাৰ যে কৰি গৈ থাকে তো আমিও তাত কনফিউজ হৈ যাওঁ তো আপোনালোকে তাত কেনেকৈ গাইড কৰে একচুৱেলি কথা হ'ল যে যেতিয়া এজন পেচেণ্টৰ যেতিয়া আমি গম পাওঁ যে পেচেণ্টৰ এটা প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমৰ কাৰণে ফাৰ্ষ্টটো আমি বিচাৰোঁ যে ইনিচিয়েল ষ্টেজতে এটা ভাল ডিছকাশ্যন হৈ যাওক ভাল এটা ডক্টৰৰ লগত এটা কনচাল্ট হওক যে কি আমি ষ্টাৰ্টিঙৰ পৰাই গম পাই যাওঁ যে আমাৰ প্ৰব্লেমটো কি আছে যেহেতু আমাৰ অসমত বহুত ডক্টৰ আছে ভাল ভাল ডক্টৰ আছে তো আমি কি কৰোঁ ডাইৰেক্ট আমি বাহিৰত যোৱাতকৈ আমি অসমত অকণমান সেইখিনি চাব লগা থাকে যে ইয়াতে আমি ডক্টৰৰ লগত কথা পাতোঁ তো মানুহে কি কৰি আছে মই যিখিনি পাইছোঁ মানুহে কি কৰি আছে পেচেণ্ট এটাৰ প্ৰব্লেম হ'ল কিছুমান পেচেণ্টে সেই প্ৰব্লেমক প্ৰব্লেম বুলিয়ে ভাবা নাই সেইটোক এনেকুৱাই ৰাখি এটা ডাঙৰ এটা প্ৰব্লেম যেতিয়া হয় তেতিয়া বাহিৰত গৈ আছে তো আমি কি কৰি আছোঁ যদি ইনিচিয়েলত যদি কাৰোবাৰ প্ৰব্লেম হৈছে তো আমাৰ লগত কণ্টেক্ট কৰিলে আমি ষ্টাৰ্টিঙৰ পৰাই ভাল এটা ডক্টৰৰ লগত এটা কনচাল্ট কৰাই আছোঁ তো সেইটো ভিডিঅ' কনচাল্টো হ'ব পাৰে এইটো অনলাইনো হ'ব পাৰে দুটাই আমি ব্যৱস্থা ৰাখিছোঁ আৰু যিহেতু ইমান দিন আমি অকল অন কল পেচেণ্টৰ লগত কথা পাতিছোঁ মই সেই ৰেঞ্জত মই পেচেণ্টক হেল্প কৰিব পৰা নাই যাৰ ফলত মই এতিয়া গুৱাহাটীতে মই এটা ব্ৰাঞ্চ এটা অপেনিং কৰিছোঁ যে আৰু অকণমান যদি পেচেণ্টৰ সহায় হয় তো তাৰ বাবে বিশ্বজিৎ দা আপোনালোকক কৈ থওঁ যে আমি ডক্টৰৰ ওচৰলৈ যোৱাৰ আগতে বা এখন চিকিৎসালয়লৈ যোৱাৰ আগতে আমি নিজক জানিব লাগিব যে আমাৰ বেমাৰনো কি হৈ আছে আৰু আমি ডাইৰেক্ট কিবা এটা সৰু বেমাৰ হ'লে ডাইৰেক্ট এখন চিকিৎসালয়লৈ গুচি যাওঁ তাত গৈ আমি
হেল্প ডেস্কখন থাকে বাট আমাক ডাইৰেক্ট কয় যে অমুকজন ডক্টৰ আমি গমেই নাপাওঁ আমাৰ বেমাৰনো কি হৈ আছে একচুৱেলি কোনটো বেমাৰত আছে আমাৰ ইজন ডক্টৰে দিব এইটো পৰীক্ষা নিৰীক্ষা কৰিব তাৰপিছত ইজনৰ ওচৰলৈ যাব কেতিয়াবা বেমাৰবোৰ যিটো বেমাৰ হৈ আছে বেলেগ ট্ৰিটমেণ্ট হৈ আছে যাক আমি কওঁ ৰং ট্ৰিটমেণ্ট হৈ আছে গতিকে এইটোৱে হৈছে মেডিকেল টুৰিজিম বা মেডিকেল গাইডেন্স তো আপোনাৰ বেমাৰনো কি হৈছে এই বিষয়ে আপোনাক খুব ধুনীয়াকৈ তেওঁলোকে সুধিব বুজাব আৰু তাৰপিছত আপুনি এজন চিকিৎসকৰ ওচৰত বা এখন চিকিৎসালয়লৈ যাব পাৰিব আমি নিজেই নাজানো আচলতে চিকিৎসালয় এখনলৈ গৈ কাক লগ কৰিব লাগে একচুৱেলি আৰু সেই গাইডেন্সখিনিয়ে প্ৰভাইড কৰে চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰে মই সিদিনা আৰু এজন ডক্টৰৰ লগত কথা পাতিছিলোঁ তেওঁ ক'লে যে আমি একচুৱেলি চিকিৎসালয়লৈ গৈনো কি কৰিব লাগে সেই গাইডেন্সটো আপোনালোকে প্ৰভাইড কৰে একচুৱেলি কি আছে ন আমাৰ যিকোনো পেচেণ্ট হওক মানুহ হওক চবৰে এটা আমি ফাৰ্ষ্ট চাওঁ কি যে কোনখন হস্পিটেল ভাল হ'ব কোনখন হস্পিটেল নহয় কোনখন জেগাত ট্ৰিটমেণ্ট ভাল হ'ব সেইটো চাব লাগিব তো আজিকালি নেটত কোনটো 5 ষ্টাৰ হৈ আছে কোনটো 4 ষ্টাৰ হৈ আছে আমি এইবিলাক গমেই নাপাম ইমান ডিজিটেলি দুনিয়া কিন্তু আমি যেতিয়া প্ৰেক্টিকেলি চাম যেনেকুৱা আমাৰ লগত এতিয়া অল অভাৰ ইণ্ডিয়া 200+ হস্পিটেলে আছে 2000+ ডক্টৰ আছে অসমৰো আমাৰ লগত 10+ ডক্টৰ আছে আমি ষ্টাৰ্ট কৰিছোঁ তো বহুত ভাল ভাল ডক্টৰ মইতো গমেই নাপাওঁ যে এই সৰু সৰু কামৰ কাৰণে সৰু সৰু ট্ৰিটমেণ্টৰ কাৰণে কিয় অসমৰ পৰা পেচেণ্ট বাহিৰত গৈ আছে সেইটো মই ফাইণ্ড আউট কৰিবই নোৱাৰিলোঁ কাৰণ আমাৰ অসমতে ইমান ভাল ডক্টৰ ইমান ভাল ট্ৰিটমেণ্ট হৈছে আমাৰ তাত আজিকালি লিভাৰ ট্ৰান্সপ্লাণ্টো হয় আমাৰ অসমত একজেক্টলি তো পেচেণ্ট কিয় গৈ আছে এইটো হয়তো আমাৰ ডক্টৰসকলেও অকণমান চাব লাগিব কিয় পেচেণ্টবিলাক বাহিৰত গৈ আছে বিশ্বাসটো ৰোগীক দিব পৰা সেইটো হ'ব তাৰপিছত কিছুমান পেচেণ্টে কিন্তু কয় যে কি সৰু সৰু কথা যে আমি অসমত যেতিয়া ডক্টৰৰ তাত গ'লোঁ ডক্টৰৰ তাত যোৱাৰ পিছত আমাক ইমান বেছি মেডিচিন দি দিছে 2 পেজ মেডিচিন দি দিছে কিন্তু এই তাতেও কিন্তু এটা বহুত ডাঙৰ হেৰি আছে পেচেণ্টে গম নাপায় সেইটো মই অকণমান ক'ব বিচাৰোঁ আমাৰ অসমৰ ডক্টৰে কি বিচাৰে যে বিনা চাৰ্জাৰীত উইদাউট চাৰ্জাৰীত যদি এটা পেচেণ্ট ভাল হৈ যায় আৰু ডক্টৰে গম পায় যে পেচেণ্টটো অসমৰে যদি মন কৰে যে ডেইলি OPD কৰিব খোজে ডেইলি আহিব পাৰিব আৰু বাহিৰৰ ডক্টৰে কি ভাবে যে বাহিৰৰ পৰা আহিছে এতিয়াই যি আছে একেবাৰে ক্লিয়াৰ কৰি যাওক ৰাইট আদাৰৱাইজ সেই পেচেণ্ট বেলেগ আৰু এটা হস্পিটেলত গুচি যাব বেলেগ আৰু এইটো টোটেলি এটা কমাৰ্চিয়েল টাইপৰ ঠিক আছে ন তো চবে বিচাৰে এইটোতো কিন্তু আমি যদি সেই আমাৰ অসমৰ ডক্টৰৰ অনুযায়ী যদি আমি কামখিনি কৰোঁ মোৰ হিচাপে সেইটো বহুত ভাল এটা হেৰি পাব মানে ডক্টৰেও বুজিব লাগিব যে মানুহজন সদায় আহি থাকিব নালাগে প্ৰব্লেমটো এবাৰতে শেষ কৰাটো ভাল এইটোতো এটা আছে কিন্তু মই ভাবোঁ যে এই যে মেডিচিন যে বেছিকৈ দিয়ে আননেচেচাৰী তো কোনো ডক্টৰ মেডিচিন নিদিয়ে মোৰ হিচাপে যে আমাৰ অসমৰ পৰা যেতিয়া ষ্টাৰ্টিঙত অকণমান মেডিচিন দিয়ে বা 2-3 মাহৰ কোৰ্চ দিয়ে সেইটো কমপ্লিট কৰিব লাগে আমাৰ পেচেণ্টে কি কৰিছে কমপ্লিট নকৰাকৈ এই ইমান মেডিচিন দিছে ডক্টৰে এইজন ডক্টৰ ভাল নহয় আমি যাওঁগৈ চেন্নাই তো চেন্নাই যোৱাৰ পিছত কি হৈছে আল্টিমেট হয় লগালগ কৈ আছে চাৰ্জাৰী কিন্তু এই চাৰ্জাৰী কিন্তু এতিয়া প্ৰয়োজনে নাই এইটো অসমত ডক্টৰে গম পায় যে এইটো এতিয়া প্ৰয়োজন নাই বাহিৰত গৈ একেবাৰে শেষত আছিল চাগে ঠিক আছে তো কি কৰে সেইবিলাক অকণমান খেলি মেলি হৈছে তো আমি সেইখিনি ক্লিয়াৰ কৰিব বিচাৰোঁ মেডিকেল টুৰিজমৰ কাম হ'ল আমাৰ তাতে গোটেইখিনি পাব ডক্টৰ এপইণ্টমেণ্ট পিক আপ ড্ৰপ টিকেট হোটেল তেতিয়াহ'লে এটা পেকেজ হ'ব ন তো যেনেকুৱা নৰ্মেলি টুৰ এণ্ড ট্ৰেভেলছ থাকে এইটো মেডিকেল ট্ৰেভেলছ যোনে যাব বিচাৰে এতিয়া কি হয় মানুহৰ অকণমান আমি যেতিয়া ক'ৰবাত যাওঁ হয়তো ফেমিলিক লৈ যাওঁ তেতিয়া আমি ফাৰ্ষ্ট কি চাওঁ যে এই হোটেলটো কেনেকুৱা চিকিউৰ হ'ব নে নাই তাতে কিবা প্ৰব্লেম হ'ব নেকি কোনটো আমি এপৰ পৰা বুক কৰিলোঁ তো আজিকালি কি হয় সেই এপত বুক কৰিলে অকণমান চিকিউৰ যেন ফিল হয় যে মই লাইক মেক মাই ট্ৰিপৰ পৰা মই এটা হোটেল বুক কৰিছোঁ তো মেক মাই ট্ৰিপে এটা ভাল হোটেল দিছে মোক তো যোৱাৰ পিছত হোটেল চাই হোটেল বিচৰা ল'ৰা ছোৱালী বাচ্চা লৈ যায় ফেমিলি লৈ যায় তেনেকুৱা আমাৰ ইমানো হেৰি নাই তো সেইখিনি কাম আমি দিব বিচাৰিছোঁ যদি ঘৰত বহি ডক্টৰ টিকেট থকা
খোৱা গোটেইখিনি যদি এটা জাগাৰ পৰাই পাই যায় খুব ধুনীয়া চিন্তা আৰু এইটো চিন্তা বহুতে কৰা নাছিলে আৰু বিশ্বজিৎ চৰকাৰ ডাঙৰীয়াই চিন্তা কৰি নিজে প্ৰব্লেমটো ছল্ভ কৰিবলৈ চেষ্টা কৰিছে মানে আপুনি ফুৰিবলৈ গ'লে ধৰক টিকটো কাটে থকা সকলোবিলাক চিষ্টেম কৰে আৰু মই এই ৱৰ্ডটো খুব আমি ৰেয়াৰ শুনিবলৈ পাওঁ মেডিকেল টুৰিজম তো সেইটোৱে মেডিকেল টুৰিজম আপুনি যাতে আপুনি বহুত টেনশ্যনত হস্পিটেললৈ যাব নালাগে হস্পিটেললৈ যোৱা বা চেন্নাই বা ভাৰতবৰ্ষৰ বেলেগ বেলেগ নামী দামী হস্পিটেললৈ আপুনি ফুৰিবলৈ যোৱাৰ নিচিনাকৈ যাব পাৰিব আৰু গোটেই গাইডেঞ্চখিনি কৰিব চেন্নাই মেডিকেল গাইডেঞ্চ চেণ্টাৰে এতিয়া আহিলোঁ ডাঙৰ প্ৰশ্নটো এইটোৱে সুধিব সকলোৱে আপোনালোকৰ জৰিয়তে কেলৈ যাম নিজে যাম আপোনালোকেতো মাজত বহুতখিনি প্ৰফিট লৈ ল'ব একচুৱেলি আপোনালোকে যিটো আপোনালোকৰ বিজনেছটো বা আপোনালোকে যিখিনি সেৱা আগবঢ়াইছে সেইটো চলি থাকিবৰ কাৰণে পইচা লাগিব তো আপোনালোকে ৰেভিনিউটো পেচেণ্টৰ পৰা লয় নে এই হস্পিটেল ডক্টৰৰ পৰা আপোনালোকৰ ৰেভিনিউ আহে ফাৰ্ষ্ট কথা মই অকণমান বেলেগকৈ এক্সপ্লেইন কৰিব বিচাৰিম যে কি যদি আমি ট্ৰাষ্টৰ ক্ষেত্ৰত আহোঁ যে কি আমি কেনেকুৱা বিশ্বাস কৰিম সেইটো ক্ষেত্ৰত আহিলে মই ক'ম যে আমি যেতিয়া যিকোনো জেগাত আমি ইয়াৰ পৰা চেন্নাই গৈ আছোঁ 10,000ৰ টিকেটত অ'কে আমি গৈ 3 ঘণ্টা আমি বহুত ধুনীয়াকৈ শুই যাওঁ কিন্তু আমি গমে নাপাওঁ যে আমাক কোনে ফ্লাই কৰাই আছে না কোনো পাইলট আমাৰ কোনো ৰিলেশ্যন থাকে কোনেও কিন্তু নহয় আমি গমেই নাপাওঁ ভিতৰত কেবিনত কোনোবা বহি আমাক লৈ গৈ আছে আৰু ইমান ওপৰেদি লৈ গৈ আছে যিকোনো টাইমত যিকোনো এটা ইনচিডেণ্ট হ'ব পাৰে তো ট্ৰাষ্টটো তেনেকুৱা যদি মানুহৰ প্ৰয়োজন হয় মই চবৰ কথা কোৱা নাই আৰু মেডিকেল টুৰিজম হয়তো চবৰ কাৰণে নহ'বও পাৰে মেডিকেল টুৰিজম তেনেকুৱা মানুহৰ কাৰণে হ'ব যাৰ তাত বিশ্বাসী মানুহ নাই ঠিক কৈছে বা এটা ভাল পৰামৰ্শ ল'ব পৰা দিব পৰা মানুহ নাই তো সেইকাৰণে আমি আছোঁ যে আমি সেইবোৰ মানুহক আমি সেইখিনি পৰামৰ্শ দি তেনেকুৱা আমি গাইড কৰি যেনেকুৱা আমাৰ মেক্সিমাম মেট্ৰ' চিটিত আমি অসমৰ গাইড ৰাখিছোঁ অ'কে যে এটা হস্পিটেলত যাব লগা আছে আমি ইয়াৰ পৰা যোৱালি এয়াৰপৰ্ট বা ৰেলৱে ষ্টেচনৰ পৰা আমাৰ অসমৰ এজন ল'ৰা বা এজন ছোৱালীয়ে পিক আপ কৰিব বুজিলোঁ লৈ যায় অকণমান বিশ্বাস বাঢ়িলে ন ঘৰৰ মানুহ এটা আছে গোটেইখিনি আমাৰ অসমৰে মানুহ পাই আছে তাৰপিছত হৈ গ'লে এইটো এটা কথা নেক্সট আহি গ'ল যে আমাৰ কি এইটো যে আপুনি ক'লে যে আমাৰ তাত গ'লে আমাৰ কি বেনিফিট বা এইটোত পেচেণ্টৰ আৰু হাৰ্ম হ'ব নেকি পইচা আৰু বেছি দিব যাব নেকি এতিয়া চাওক অকণমান আগত মই সেই মেকমাই ট্ৰিপৰ কথা ক'লোঁ যে যেতিয়া আমি আজিকালি কি কৰোঁ আমি লাহে লাহে কিন্তু সৰু সুৰা ট্ৰেভেল এজেঞ্চিত যোৱা আমি বন্ধ কৰিছোঁ অনলাইন কৰি আছোঁ তাতে কি পাওঁ আমি কেতিয়াবা ক্ৰেডিট কাৰ্ডৰ পৰা টিকেট কৰিলে এটা কেছবেক পাওঁ বা বহুত তেনেকুৱা সৰু সৰু অফাৰ দি থাকে তো ছেইম তেনেকুৱাই এটা মেডিকেল টুৰিজম সেইটো এটা টুৰিজম আমাৰ এইটো এটা টুৰিজম আমাৰ লগত কি আছে টিকেটৰ ক্ষেত্ৰত কি কৰে যিকোনো এটা এজেঞ্চিয়ে যেনেকুৱা মেকমাই ট্ৰিপো এটা এজেঞ্চি এটা মিডিয়েটাৰ এটা মাধ্যম ঠিক আছে ন সিহঁতে কি কৰে ডাইৰেক্ট ইণ্ডিগ' তেনেকুৱা ডাঙৰ ডাঙৰ এয়াৰলাইন্সৰ লগত এটা ডিল কৰি লৈছে এটা এগ্ৰিমেণ্ট কৰি লৈছে যে মই বাল্কত টিকেট দি আছোঁ তো আমাক এটা স্পেচিয়েলি আমাৰ কাৰণে এটা পেকেজ দিব ৰেট এটা ফিক্সড কৰিব লাগিব তো সেই হিচাপে ইণ্ডিগো কি কৰিছে বা ডাঙৰ ডাঙৰ এয়াৰলাইন্সে কি কৰিছে ঠিক আছে আমি এইটো এটা হেৰি দি আছোঁ তো আমাৰ পৰা একেলগত ইমান টিকেট আপোনালোকে লৈ ল'ব লাগিব ঠিক তেনেকুৱাই মেডিকেল টুৰিজমৰ লগত ডাঙৰ ডাঙৰ হস্পিটেল যিকোনো হস্পিটেল 3টা কেটেগৰীত থাকে ABC তো পেচেণ্টটো কিন্তু ABCত থাকে ঠিক আছে ন তেনেকুৱা আমাৰ লগতো হস্পিটেলৰ লগত এটা সম্পৰ্ক আছে যে কি এটা ৰুম ৰেণ্ট যদি 1500 টকা পাৰ ডে লৈ আছে হস্পিটেলত তো আমি যদি আমাৰ পেচেণ্ট যদি তাতে আহে তেতিয়াহ'লে সেইটোৰ পৰা কমচে কম এটা 20% ডিছকাউণ্ট দিব লাগিব নহ'লে আমাৰ তাত কিয় আহিব পেচেণ্ট ডাইৰেক্ট যাব পাৰে ঠিক আছে এইটো এটাতো 100% বেনিফিট থাকেই এইটো আজিকালি বহুত মেডিকেল টুৰিজম আছে আমি হয়তো অসমত অকণমান কম জানো বেংগালোৰ দিল্লী বম্বে এইবোৰ মানুহৰ ইমান টাইমে নাই ফোন কৰি দিব এটা কল কৰি গোটেইখিনি কাম পাই ডক্টৰ ৰেডি থাকিব গৈ তাতে টাইম ছেভ হ'ব বা অকণমান পইচা ছেভ হ'ব তো সেইবাবে মেডিকেল টুৰিজমৰ বহুতখিনি কাম হৈ আছে বাহিৰত অসমত এই বস্তুটো নতুন মেডিকেল টুৰিজম বোলা বস্তুটো মই কিন্তু এই গুৱাহাটীত যোনটো ব্ৰাঞ্চ কৰিলোঁ ব্ৰাঞ্চৰ মোৰ প্ৰয়োজন নাছিল
কাৰণ এইটো অনলাইনে হৈ থাকে, ফোনত কল আহি থাকে, তো মই সেই ৰেঞ্জত মই হেল্প কৰিবও পৰা নাই, সেই ৰেঞ্জত মই এডুকেট কৰিবও পৰা নাই। তো এটলিষ্ট মই ইয়াতে আছোঁ, ডাইৰেক্ট পেচেণ্ট আহি ডাইৰেক্ট পেচেণ্ট বহি আমাৰ লগত কথা পাতিব পাৰিব। তো এইটো এটা বেনিফিটৰ কথা মই ক'লোঁ, ঠিক আছে। তো 100% পেচেণ্টে কিবা না কিবা এটা বেনিফিট পাবই। আৰু নিজে যোৱাতকৈ আপোনালোকৰ ফালৰ পৰা গ'লে 20% অন্ততঃ ডিছকাউণ্টৰ মানে পেকেজত 20% ডিছকাউণ্টটো থাকিবই। এতিয়া এটা হস্পিটেলত হাৰ্ডলি 100টা ডক্টৰ থাকে, তাতকেতো আৰু বেছি ডক্টৰ ৰাখিব নোৱাৰিব। আমাৰ তাত 2000 ডক্টৰ আছে, বেলেগ বেলেগ হস্পিটেল প্ৰায় 2000 ডক্টৰ আছে, 200+ হস্পিটেল আছে, ঠিক আছে। আমি চুজ কৰিব পাৰিম কোনটো কাৰ কাৰণে বেটাৰ হ'ব। এতিয়া এটা হস্পিটেলত মাল্টি হস্পিটেলৰ কথা কৈছোঁ, য'ত মাল্টিপল ট্ৰিটমেণ্ট হয়, তো মাল্টি স্পেচিয়েলিটি হস্পিটেলত তাতেও কিন্তু কোনোবা না কোনোবা এটা ট্ৰিটমেণ্ট বহুত ষ্ট্ৰং হয়, যে হাৰ্টৰ কাৰণে এই হস্পিটেলটো ষ্ট্ৰং আছে, কিন্তু কৰে কিন্তু চব ট্ৰিটমেণ্টে হৈ আছে তাতে, অৰ্থৰো হ'ব, নিউৰৰো হ'ব, গোটেই হ'ব, কিন্তু ইহঁতৰ মেইন হাৰ্টৰ কাৰণে ইহঁতে ষ্ট্ৰং। আপোনালোকেতো ভালকৈ জানে কোনখন হস্পিটেলত ভাল। এইটো আমি ছাৰ্ভে কৰিছোঁ, আমি চাইছোঁ, আমাৰ তেনেকুৱা টীম আছে, এটা হস্পিটেলত কি কি ডিপাৰ্টমেণ্ট আছে, কোনটো ডিপাৰ্টমেণ্ট চবতকৈ ভাল। তো আমি সেই হস্পিটেলৰ পৰা সেইটোৱে চুজ কৰিছোঁ, যে আমি অমুক হস্পিটেলত অকল মই হাৰ্টৰ কাৰণে পেচেণ্ট পঠাম, তাতে মই অৰ্থৰ কাৰণে নপঠাম, কাৰণ মই গমেই পাই আছোঁ তাতে হাৰ্টৰ কাৰণে বেষ্ট, ৰাইট। এইটো খুব ভাল। তো এইখিনি আমাৰ পৰা গম পাব পাৰিব যে কোন হস্পিটেলত গ'লে, আৰু আগতীয়াকৈ এটা এপ্ৰক্সিমেট এটা বাজেটো গম পাব যে এইটো ট্ৰিটমেণ্টৰ ইমান খৰচ হ'ব। তেতিয়া নিজৰো এটা অপশ্যন থাকে যে মই আৰু 2টা হস্পিটেলত চাই লওঁ, নিশ্চয়, যে চেম পেকেজে আহি আছে নে কম আহি আছে নে বেছি আহি আছে। যদি পেকেজ ঠিক আছে, তো আজিকালিতো চবেই এইটো চাব বিচাৰে। নিশ্চয়, ফুৰিবলৈ গ'লে আমি চাওঁ কোনখন ফ্লাইটত কম কোনখন এৰিয়াত। আৰু মেডিকেল যেতিয়া ট্ৰিটমেণ্ট ল'বলৈ যাব, নিশ্চয় আপুনি সকলোবিলাক খুটি নাটি মাৰিহে আপুনি যাব, ৰাইট। চ' ভাল লাগিলে। আৰু এতিয়া আহিলোঁ মই, অসমৰ পৰা প্ৰতি মাহে 50ৰ পৰা 100জন পেচেণ্ট যায় বাহিৰলৈ, আৰু তেওঁলোকে চিকিৎসা সেৱা গ্ৰহণ কৰে, আৰু যায় চেন্নাই মেডিকেল গাইডেন্সৰ জৰিয়তে। আৰু এতিয়া জানিব লাগিব কোন কোন বেমাৰৰ কাৰণে হায়েষ্ট পেচেণ্ট অসমৰ পৰা বাহিৰলৈ যায়। আমি পডকাষ্টত বহা, কেমেৰাৰ সন্মুখত বহাৰ আগতে আমি এটা কেলকুলেট কৰি লৈছিলোঁ, ভাবিলে আচৰিত পাব। কেঞ্চাৰ, নিউৰ' আৰু গেষ্ট্ৰ, এই 3টা বেমাৰৰ বাবে আটাইতকৈ বেছি পেচেণ্ট অসমৰ পৰা বাহিৰলৈ যায়। আৰু চৰকাৰ ডাঙৰীয়া বেছি ভালকৈ বুজাই ক'ব পাৰিব। ফাৰ্ষ্ট কেঞ্চাৰ, অসমত হায়েষ্ট নৰ্থ ইষ্টত। 2025 আৰ্টিকেল হিচাপে একজেক্ট নহয়, কিন্তু 5 নম্বৰত আমাৰ অসম কেঞ্চাৰৰ, খুব বেছি কেঞ্চাৰৰ পেচেণ্ট। তো কেঞ্চাৰ পেচেণ্টটো কেঞ্চাৰৰ ইনিচিয়েল ট্ৰিটমেণ্টটো লোৱা নাই, এইকাৰণে কেঞ্চাৰত ফৰ্ম হৈছে। যদি ইনিচিয়েলৰ পৰা সেইটোৰ ওপৰত ধ্যান দিলে হয়, তেতিয়াহ'লে কিন্তু এইবোৰ প্ৰব্লেমত ইমান বেছি আহিব। মানুহ কেনেকুৱা পেচেণ্ট আমাৰ বাহিৰত গৈ আছে, আপুনি শুনিলে আচৰিত হ'ব। 4th ষ্টেজ, 1, 2, 3 ক'ত গ'ল গমেই নাপায়। তো তেনেকুৱা পেচেণ্ট গৈ আছে। তো সেইটোৱে আমি বিচাৰি আছোঁ যে কি কেনেকুৱাকৈ আমি ফাৰ্ষ্ট ষ্টেজতে কেঞ্চাৰটোক আমি ধৰিব পাৰোঁ আৰু এটা ভাল জেগাত আমি পঠাব পাৰোঁ ট্ৰিটমেণ্টৰ কাৰণে। তো এইটোৰ কাৰণে আমি মেইন ট্ৰাই কৰি আছোঁ। কেঞ্চাৰ পেচেণ্টসকলক মেইনলি আপোনালোকে কোনখন হস্পিটেললৈ লৈ যায়? মেইন কথা হ'ল যে কেঞ্চাৰত ডিপেণ্ড কৰে যে কি কেঞ্চাৰ। যেনেকুৱা আমাৰ অসমৰ পৰা বহুত বেছি অৰেল কেঞ্চাৰ হয়, মুখত হয়, বহুত গুটকা টুটকা তেনেকুৱা জাতীয় বেয়া বস্তু খোৱাও মানুহ বহুত আছে। এইটোতো একচুৱেলি বন্ধ কৰিব লাগে, এইটো একদম ৱেষ্ট বস্তু হয়, যোনটো কিয় খাই গম নাপাওঁ, কিন্তু একেবাৰে এইটো ৱেষ্ট। যেনেকুৱা চেন্নাইত বহুত বস্তু বেণ্ড আছে, তেনেকুৱা বহুত জেগাত এতিয়া খাই, আৰু এইটো নিজৰ কথা, কিন্তু এই মাউথ কেঞ্চাৰ নৰ্মেলি ক'ব গ'লে মাউথ কেঞ্চাৰ আমাৰ অসমত বহুত বেছি আছে। তাৰপিছত আৰু বহুত বেলেগ এতিয়া মাউথ কেঞ্চাৰ অৰেল কেঞ্চাৰ স্পেচিয়েলিষ্ট থাকে। তো কোনখন হস্পিটেল কোনখন ডক্টৰ সেইটো আমি তেনেকুৱাকৈ চাই থ'ম যে কেনেকুৱা কেঞ্চাৰৰ পেচেণ্ট কি। কোনোবা কেঞ্চাৰ এনেকুৱা থাকে যে তাৰ কোনো চাৰ্জাৰীৰ প্ৰয়োজন নাই, ৰেডিয়েশ্যন দিব লাগিব। ৰেডিয়েশ্যনৰ কাৰণে এতিয়া চব পেচেণ্টটো চব এই কেটেগৰীৰ হস্পিটেলত যাব নোৱাৰে, কিন্তু গমেই নাপায় যে BC কেটেগৰীৰ হস্পিটেল ক'ত আছে। তো এটা পেচেণ্ট লাষ্ট কাৰ্বি আংলঙৰ পৰা ফুড কৰ্পৰেশ্যন
অ'কে অ'কে ফুড কৰ্পৰেশ্যনৰ মেডামে ফোন কৰিলে যে এনেকুৱা এনেকুৱা কথা আমি এটা হেৰি পালোঁ যে চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ কেনেকুৱা কি কৰিব লাগে কেঞ্চাৰ পেচেণ্ট এতিয়াও কোনো ধৰণৰ ভাল ডক্টৰকে দেখুওৱা নাই তো সেই বস্তুবিলাক গমেই পোৱা নাই এজন ফুড কৰ্পৰেশ্যনত চাকৰি কৰা যদি কোনোবা হেৰি থাকে ব্যক্তি থাকে যে তাততো এটলিষ্ট এইখিনি হেৰি থাকিব লাগিছিল যে এটা ভাল ডক্টৰ দেখাই এটলিষ্ট ফাইণ্ড আউট কৰা যায় কেনেকুৱা কেঞ্চাৰ ক'ত যাব লাগিব কি ভয় খায় বাহিৰত কেনেকুৱা আহিব ক'ত যাব কি কৰিব শব্দটো শুনিলেই ভয় লাগে ন তাৰপিছত আজিকালি ইমান বিজি হৈ গ'ল মানুহ ল'ৰা ছোৱালী মেক্সিমাম ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে বেংগলোৰ গৈ আছে বা আউট অফ কাণ্ট্ৰি গৈ আছে তো মা দেউতাৰ কাৰণে তেনেকুৱা মানুহ মই বিচাৰি পোৱা নাই যে কোনে ইমাৰ্জেঞ্চি কামখিনি কোনে কৰিব কোনে এভৰি মান্থ আমাৰ লগত এটা ডিছকাছ কৰিব পাৰে যে আমি ঘৰত য'তেই হওক আমি ঘৰত এটা হেৰি পঠাব পাৰিম টেষ্টৰ এটা প্ৰেছক্ৰিপশ্যন পঠাব পাৰিম আমাৰ ডক্টৰৰ পৰা তালৈকে সুবিধা যে এইখিনি এভৰি মান্থ বা এভৰি 3 মান্থ যেনেকুৱা অল্ড এজ মানুহ আছে যে 3 মাহ মূৰে মূৰে এটা টেষ্ট কৰি চাব লাগে যে সৰু সুৰা কিবা প্ৰব্লেম আহিছে নেকি কিবা প্ৰব্লেম আছে তো ইনিচিয়েল হিচাপে আমি এইটোক এটা ট্ৰিটমেণ্টৰ কাৰণে আগবঢ়াব পাৰিম অ'কে বুজিছোঁ মানে যদি মানে ৰোগীৰ লগত অভিভাৱক যদিও নাথাকে সেইখিনি গাইডেন্সো আপোনালোকে প্ৰভাইড কৰে আমাৰ পৰা পাব আমাৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা যদি আৰু এটা কথা মানুহে কি কৰে মই চাওঁ যাৰ কোনো নলেজে নাই হস্পিটেল কি হয় কিন্তু এজন ঘৰৰ মানুহক লৈ গৈছিল কোনোবা এটা হস্পিটেলত আহাৰ পিছত কি কৰি আছে এখেতক লৈ বেলেগ পেচেণ্ট আকৌ কৈ আছে যে মোক অকণমান লৈ যাব লাগে ক'ত লৈ গৈ আছে য'ৰ পৰা এখেতে ভাল নহ'লে য'ৰ পৰা ট্ৰিটমেণ্ট কৰি আহিছে তাতে লৈ গৈ আছে কিন্তু তাতে যে আৰু বেলেগ ট্ৰিটমেণ্টবিলাকো ভাল হ'বনে নাই তো গম নাপায় তো আননেচেচাৰী তেনেকুৱাকৈ টকা পইচা ৱেষ্ট কৰি টাইম ৱেষ্ট কৰাতকৈ এটা ভাল এটা প্ৰপাৰ ৱেত যদি যাব বিচাৰে তেতিয়াহ'লে কিন্তু ট্ৰিটমেণ্ট বহুত ইজি হৈ যায় আৰু খৰচো বহুত কমি যায় নেক্সট আহিল নিউৰোৰ কাৰণেও বাহিৰত গৈ আছে মানুহ নিউৰোৰ কাৰণেতো মানুহৰ কিছুমান আছে যে বেক পেইন গৈ অৰ্থ ডক্টৰক দেখাই আছে কিন্তু সেইটো স্পাইনৰ প্ৰব্লেম নিউৰো এটা ভাল নিউৰো চাৰ্জনৰ তাত গ'লে সেইখিনি ওলাই যাব কিছুমান নিউৰো ডক্টৰ যোনে ব্ৰেইন টিউমাৰ চাৰ্জাৰী কৰি আছে তেখেত হ'ল ব্ৰেইন টিউমাৰৰ কাৰণে বেষ্ট কিন্তু চাৰ্জাৰী কৰি আছে স্পাইনৰো কিন্তু স্পেচিয়েলিষ্ট থাকে যোনে স্পাইনৰ ওপৰতে পঢ়া শুনা কৰিছে স্পাইনৰ ওপৰতে কৰ্চ কৰিছে তেনেকুৱাও ডক্টৰ আছে মানুহ গমেই নাপায় বেক পেইন যদি কয় যে অৰ্থৰ প্ৰব্লেম অৰ্থৰ তাত গৈ আছে তো অৰ্থৰ পৰা কি কৰি আছে আকৌ গৈ আছে বেলেগ মানুহে আগত সৰু থাকোঁতে শুনিছিলোঁ যে ডক্টৰ ছেকেণ্ড গড ডক্টৰৰ মাধ্যম সেইটোৱে ট্ৰিটমেণ্ট মেডিচিনেহে ভাল হৈ আছে প্ৰত্যেকজন ৰোগীৰ লগৰ পৰা তেওঁলোকেও শিকি আছে ডক্টৰে আল্টিমেটলি ক'বলৈ কোনো ছেকেণ্ড গডত নাই গডটো আছে এজনেই আছে বাকী চব আমাৰ নিচিনাই মাধ্যম হয় ডক্টৰে এটা ডক্টৰৰ তাত গ'লে ডক্টৰৰ তাত হোৱা নাই ডক্টৰে কি কৰিলে ডক্টৰে পেচেণ্টক এৰি নিদিয়ে যিমান ভাল হস্পিটেলক যিমান ৰেপুটেড হস্পিটেলক ডক্টৰে আৰু এটা জেগাত পঠাইছে কাৰণ ডক্টৰে গম পায় কোনটো ডক্টৰৰ তাত পঠালে ভাল হ'লে সেইকাৰণে ডক্টৰ তেন আল্টিমেট সেইটো ডক্টৰজনো এজন মাধ্যমেই হ'ল সেইটোৱে তাৰপিছতে আহিলে আপোনাৰ গেষ্ট্ৰ'টো মেক্সিমাম আমাৰ অসমত প্ৰব্লেম আছে ইণ্টাৰেষ্টিং আপোনাৰ গেছ হৈ আছে বুলি ভাবি থাকে ন একচুৱেলি গেছ নহয় সেইটো বেলেগ এটা বেমাৰ হৈ আছে আমি গেছ বুলি আমি গেছৰ টেবলেট খাই আছো আৰু এনেকুৱা বহুত পেচেণ্ট আমাৰ তাত আহে যে গেছৰ মেডিচিন খাই আলচাৰ হৈ গৈছে আলচাৰৰ পিছত কেঞ্চাৰ হৈ গৈছে লিভাৰত প্ৰব্লেম হৈ গৈছে ডাইজেষ্ট হোৱা নাই মানুহে কি কৰে অকণমান গেছ হ'লে গেছৰ মেডিচিন খায় মই ডক্টৰ নহয় কিন্তু মই গম পাওঁ যে কোনটো মেডিচিন খালে তাৰ হেৰি আছে প্ৰব্লেম হ'ব কোনটো মেডিচিন ৰিয়েকশ্যন হ'ব তো এইকাৰণে মই কৈ আছোঁ যে গেছৰ অকণমান সৰু সুৰা গেছৰ প্ৰব্লেম হোৱাৰ লগে লগে আমি গেছৰ মেডিচিন খাই দিওঁ তো সেইটো কৰিব নালাগে কিয় গেছ হৈ আছে সেইটোক আগত ফাইণ্ড আউট কৰি ল'ব লাগিব এতিয়া আহিলোঁ গোটেই অসমৰ কাহিনীখিনিলৈ আমি এতিয়ালৈকে কথা পাতি থাকিলোঁ যে অসমত ভাল ট্ৰিটমেণ্ট নহয় গতিকে অসমৰ পৰা বস্তু বাহিৰলৈ গৈ আছে বহুত মানুহ মোৰ প্ৰশ্নটো সেইটোৱে যে অসমত আপোনাৰো বিশ্বাসযোগ্যতাটো নাই নেকি যে অসমত 100% অসমত ভাল ট্ৰিটমেণ্ট আছে কিন্তু প্ৰপাৰ বস্তুখিনি গাইডেন্সটো হোৱা নাই
ডক্টৰৰ গাইডেন্স নাই হোৱা হস্পিটেলৰ নাই হোৱা পেচেণ্টৰ নাই হোৱা গতিকে কেঅছ হৈ আছে গোটেই পৰিৱেশটো কাৰণ মোৰ মই 15 ইয়াৰ্ছ হৈ গ'ল মইতো এইটো ইণ্ডাষ্ট্ৰীত আছোঁ মই চাই আছোঁ মই এটা ক'ব লাগে নালাগে মই নাজানো মই কৈ আছোঁ তেতিয়াহ'লে মানুহ গম পাব আপোনালোকৰ এইবোৰ চেনেল কিমান এটা মূল্যৱান এইটো আমি গম পাওঁ কাৰণ আমি বহুত বিচাৰোঁ যে কেনেকুৱাকৈ আমি মানুহৰ মাজত গৈ এইখিনি প্ৰব্লেম ছল্ভ কৰিম তো যিয়ে নহওক ধন্যবাদ আকৌ মই ক'লোঁ ইয়াতে কথা পতাৰ কাৰণে এটা পেচেণ্ট এজন আহিলে আমাৰ গুৱাহাটীৰ একদম গুৱাহাটীৰ পেচেণ্ট আহি ক'লে যে নি প্ৰব্লেম তো ডক্টৰে ক'লে তো MRI ৰিপৰ্ট এতিয়া আমাৰ টীমতো যোনবোৰ ল'ৰা ছোৱালী কাম কৰি আছে কোনোবা পেৰামেডিকেলৰ কোনোবা নাৰ্ছ কোনোবা সেই ৰেঞ্জৰ মানুহে মেডিকেল ফিল্ডৰ মানুহে কাম কৰি আছে তো আহি আমাৰ অফিচতে চেন্নাইত গৈ এটা MRI দেখালে তো আমাৰ ষ্টাফ এজনে চাই কেনে ক'লে মোক ছাৰ এইটোতো চাগে হেৰি নালাগে নি ৰিপ্লেচমেণ্ট নালাগিব তো খুব জানা শুনা ডক্টৰ মোৰ লগতো ভাল বহুত ভাল ডক্টৰ চেন্নাইত তাতে গ'লোঁ গৈ দেখালে যে এইটো কি কৰিব লাগিব ডক্টৰে ক'লে যে নি ৰিপ্লেচমেণ্ট কৰিব লাগিব তো নি ৰিপ্লেচমেণ্ট কৰিব লাগিব 100% নি ৰিপ্লেচমেণ্ট কৰিব লাগিব কিন্তু তেতিয়া দৰকাৰ নাছিলে ঠিক আছে ডক্টৰক যেতিয়া পিছত মই সুধিলোঁ ছাৰ এইটো নি ৰিপ্লেচমেণ্ট নকৰাকৈ একো অপশ্যন নাই নেকি কৈছে বিশ্বজিৎ এই নি ৰিপ্লেচমেণ্ট যদি মই আজি নকৰোঁ আফটাৰ 5 ইয়াৰ্ছ বা আফটাৰ 3 ইয়াৰ্ছ কৰিবই লাগিব তেতিয়া কোনে বা কৰে তো এইটো সেইবিলাক বস্তুখিনি গম নাপায় মানুহে বুজিলোঁ ঠিক আছে ন তো সেই হিচাপে চাব গ'লে আমাৰ অসমত ভাল ভাল ট্ৰিটমেণ্ট হৈ আছে মই বহুত চাইছোঁ এতিয়াও মই 10 জনৰ ওপৰত মই কাৰো পৰা পাৰ্মিশ্যন লৈ ইয়াতে অহা নাই যে এখেতসকলৰ নাম কম মই কিন্তু 10 জনৰ ওপৰত আমাৰ লগত অসমত ডক্টৰ আছে বেষ্ট ডক্টৰ আছে এবাৰ আপোনালোকে অসমতো ট্ৰাই কৰক আমি আছোঁ 100% আমি গাইড কৰিম বিশেষ এনেকুৱা মই এতিয়া বস্তুটো উল্টাই পেলাই আপোনাক সুধিব বিচাৰিছোঁ আমাৰ অসমৰ পৰা চেন্নাই গৈ আছে আপোনালোকে চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ চেন্নাইত কৰিছে আৰু এটা চেণ্টাৰ আপুনি গুৱাহাটীত কৰিছে এনেকুৱাও হ'ব পাৰে নেকি যে এনেকুৱা এজন ডক্টৰ অসমত আছে যিজনৰ ওচৰলৈ চেন্নাইৰ পৰাও মানুহ আহি ইয়াত ট্ৰিটমেণ্ট কৰিছে কম দামত কৰি থৈ গুচি গ'ল চেন্নাইত বোলে বেছিহে দাম আছিলে তাত চেন্নাইত বুলি নহয় আমাৰ অসমৰ বাহিৰত যোৱা পেচেণ্টে কোনেও নক'ব যে আমাৰ অসমৰ নিচিনা এমাউণ্টত কাম হৈ গ'ল বুজিছোঁ ট্ৰিটমেণ্ট হৈ গ'ল বেছিয়ে যাবগৈ আল্টিমেট বেছিয়ে খৰচা কৰোঁ আমি ট্ৰায়ে নকৰোঁ অসমত বহুত কমতে হৈ যায় এটা গ'ল্ড ব্লাডাৰ ষ্ট'ন অসমত 30,000ৰ ষ্টাৰ্টিং আছে 30,000ত গ'ল্ড ব্লাডাৰ ষ্ট'ন ৰিমুভ কৰি দিব আৰু বাহিৰত গ'লে মই অকল চেন্নাই বুলি কোৱা নাই বাহিৰত গ'লে কিছুমান হস্পিটেল আছে 1,20,000 লৈ আছে 1,20,000 ক'ত 30,000 ক'ত 1,20,000 তো এইটোতো গ'ল্ড ব্লাডাৰে এটা ৰিমুভ কৰিব লাগিব ন তো এইটোতো ছেমেই আজিকালি আগত অপেন চাৰ্জাৰী হৈ আছিলে এতিয়া পিছত লেপ্ৰস্কপিক ওলাল এতিয়া ৰবটিক ওলাল মই বহুত হস্পিটেলত মই নিজে গৈ পাৰ্চনেলি লগ কৰিলোঁ মেনেজমেণ্টৰ লগত অনাৰৰ লগত আমাৰ অসমতো এতিয়া চব আছে ৰবটিক মই নিজেও শ্ব' কৰিছোঁ কেইবাটাও ৰবটিক আছে চব আছে অপাৰেশ্যন থিয়েটাৰত সোমাই পেলাইও ভিডিঅ' কৰিছোঁ মই খুব ধুনীয়াকৈ ভাল এইটো এইখিনি আমি মোৰ হিচাপে কি কিছুমান অৰ্গান ট্ৰান্সপ্লাণ্ট আছে যে বন মেৰু ট্ৰান্সপ্লাণ্ট কৰিব লাগে লিভাৰ ট্ৰান্সপ্লাণ্ট হাৰ্ট ট্ৰান্সপ্লাণ্ট লাং ট্ৰান্সপ্লাণ্ট সেইবোৰৰ কাৰণে বাহিৰত যাব লাগে বাহিৰতো যে যাব লাগে আমি কিন্তু ছিংগাপুৰ মালয়েছিয়া থাইলেণ্ডতো বহুত ভাল ট্ৰিটমেণ্ট হয় আজিকালি IVF ট্ৰিটমেণ্টৰ খুব ট্ৰেণ্ড চলি আছে IVF ট্ৰিটমেণ্ট খুব ভাল থাইলেণ্ডত হৈ আছে ঠিক আছে তেনেকুৱা তুৰ্কীত খুব ভাল এইটোতো চবে গমে পায় যে কেনেকুৱা এটা হাব তুৰ্কী তো কোনোবা যদি আউট অফ কাণ্ট্ৰিতো যদি যাব বিচাৰে তাৰো ব্যৱস্থা আমি গাইডেন্স আমি কৰোঁ তাতো আমাৰ খুব ভাল এটা হেৰি আছে ইণ্টাৰেষ্টিং বিশ্বজিৎ আপোনাৰ বিষয়ে কওক অলপ আপুনি কেনেকৈ গৈ পালে আপুনি বিয়া পতাৰ পৰা আৰম্ভ কৰিলে বিয়া পতাৰ আগৰখিনিও কৈ থৈ যাব মই একচুৱেলি খুব ইণ্টাৰেষ্টেড আছিলোঁ স্পৰ্টছত মানে জিম টিম কৰি ভাল পাইছিলোঁ তো মই কি কৰিলোঁ এটা নিউট্ৰিশ্যন ডাইটিচিয়ানৰ মই এটা কোৰ্চ কৰিলোঁ চেন্নাই গৈ তাতে যেতিয়া নিউট্ৰিশ্যন ডাইটিচিয়ানৰ কোৰ্চ কৰিলোঁ তাৰে লগত মই বডি বিল্ডিং অকণমান ষ্টাৰ্ট কৰিলোঁ মই কিন্তু 2বাৰ মিষ্টাৰ তামিলনাডু হৈছোঁ
মিষ্টাৰ তামিলনাডু হৈছোঁ ইয়াৰ পৰা গৈ মিষ্টাৰ তামিলনাডু হৈছোঁ তো মোৰ ফেচবুকত আছে এইবোৰ তাৰপিছত মই লাহে লাহে যেতিয়া মই ফুল্লি বিজনেছত অকণমান তাতে আমাৰ চেন্নাইত এতিয়াও 40-50-55টা আমাৰ ৰুম আছে লজৰ হোটেল আছে আমাৰ কোম্পানীৰ নিজৰ হোটেল আছে পেচেণ্ট গ'লে তাতে থাকে খুব মিনিমাম ৰেঞ্জৰ পৰা ষ্টাৰ্টিং আছে 500ৰ পৰা ষ্টাৰ্টিং আছে আপ টু 3000লৈ আছে যেনেকুৱা কেটেগৰী ৱাইজ পেচেণ্ট গৈ আছে তেনেকুৱা হিচাপে বহুত আমাৰ অকল অসমৰ পেচেণ্ট থাকে আমাৰ হোটেলত কাৰণ আমি কি কৰিছোঁ খোৱাৰ ব্যৱস্থাখিনিও দি দিছোঁ এনেতো চেল্ফ কুক কৰিবই পাৰিব চব ৰুমতে কিচেন ফেচিলিটি দিয়া আছে লগতে আমি একদম অসমৰ কুক ৰাখি তাতে মানে কেণ্টিন এটা কৰি থৈ দিছোঁ ইমান ধুনীয়া ফেচিলিটিজ ৰাইট আৰু আপোনাৰ জন্ম গুৱাহাটীত বিয়া জাগিৰোডৰ পৰা পাতিছে আৰু আপুনি এতিয়া ফুল্লি এষ্টাব্লিছ চেন্নাই তেনেকুৱাই ক'ব লাগিব লাগে আমাক এনেকুৱা মানুহ কাৰণ আমাৰ অসমীয়া মানুহখিনিক চেন্নাইত গৈ পেলাই অন্ততঃ থকাৰ ব্যৱস্থাটো মেডিকেল ফেচিলিটিজ গাইডেন্স দিয়াটো হয়নে অসমীয়া খানা খোৱাটো তাত এইখিনি যে কৰিছে থেংক ইউ মই তেনেকুৱা বহুত মোৰ ষ্টাফ আছে যে চেন্নাই গৈ ছিকিউৰিটিৰ কাম কৰি আছিলে কিন্তু ভাল এডুকেশ্যন ভাল পঢ়া শুনা কৰি তাতে গৈছে কাম পোৱা নাই তেনেকুৱা মোৰ তাত বহুত এতিয়া ল'ৰা ছোৱালী আছে যে কি তাতে ছিকিউৰিটি কৰি আছিলে তো মই গৈ থাকোঁ কোনোবা হস্পিটেলৰ মিটিঙত আৰু গম পায় ন আমাৰ অসমৰ বুলি ভাইটি ক'ৰ পৰা আহিছা এনেকুৱা মই অসমৰ পৰা কি কৰি আছা ছিকিউৰিটি এটা কাম কৰা মোৰ অফিচত এদিন আহা তেওঁ বহুত আছে তেনেকুৱা ল'ৰা ছোৱালী যে বিচাৰে মানুহ কিন্তু কামৰ কাৰণে ভাল এটা কামৰ কাৰণে বিচাৰে কিন্তু আমাৰ মেডিকেল ফিল্ডটো বহুত বেলেগ আৰু এইটোৰ প্ৰয়োজন হৈয়ে থাকিব এইটোতো আৰু কোনো লাইফ এইটো থাকিবই যেনেকুৱা আজিকালি লাইফ ষ্টাইল হৈ আছে মানুহৰ তেনেকুৱাই মই তাতে গ'লোঁ যোৱাৰ পিছত এই বডি বিল্ডিঙত অকণমান ইণ্টাৰেষ্ট হ'ল বডি বিল্ডিং কম্পিটিশ্যন কৰিলোঁ কৰাৰ পিছত যেতিয়া মোৰ ছোৱালীৰ প্ৰব্লেম হ'ল তেতিয়া আৰু চব হেৰি এইবিলাক বন্ধ কৰি ৰ'ব আপোনাৰ য'ত আপুনি ক'লে যে থকাৰ ব্যৱস্থা আছে আপোনাৰ তাত অকল মেডিকেল পেচেণ্টেই থাকিব পাৰে নে এজ ইউজুৱেল যিকোনো টুৰিষ্ট গ'লেও তাত থাকিব যিকোনো টুৰিষ্ট গ'লেও থাকিব পাৰে পণ্ডিচেৰীত মোৰ নিজৰ সৰু এটা ফাৰ্ম হাউচ আছে পণ্ডিচেৰীত আছে তাতো থাকিব পাৰে চেন্নাইতো সৰু এখন ৰিজৰ্ট টাইপ আছে সেইটো লিজত লোৱা আছে কিন্তু পণ্ডিচেৰীত মোৰ নিজৰে এটা সৰু ফাৰ্ম হাউচ আছে অ'কে অকল মেডিকেল ফেচিলিটিজ কাৰণে নহয় এনেই ফুৰিবলৈ গ'লেও বিশ্বজিৎ চৰকাৰ ডাঙৰীয়াৰ সেই অনুষ্ঠানবিলাকত আপোনালোকে থাকিব পাৰে ভিজিট কৰিব পাৰে ভাল লাগিব এতিয়া আহিলোঁ অসমৰ যিটো চিকিৎসা আৰু চেন্নাইৰ চিকিৎসাৰ মাজত পাৰ্থক্যটো অকণমান মোক কৈ থৈ যাওক মোৰ হিচাপেতো তেনেকুৱা বহুত ডাঙৰ পাৰ্থক্য নাই হ'ব পাৰে কিছুমান মেচিনাৰী কিছুমান টেষ্টৰ ৰিজাল্ট কেনেকুৱা ওলায় মই ইমান বেছি ছাৰ্ভে কৰা নাই কিন্তু ট্ৰিটমেণ্ট আৰু ডক্টৰৰ পিনে যদি চাই আমাৰ অসমৰ ডক্টৰ অসমৰ ট্ৰিটমেণ্ট মোৰ হিচাপে বহুত ভাল ইকুৱেল ক'ব গ'লে ইকুৱেল কাৰণ চেন্নাইত পেচেণ্ট বহুত গৈ আছে তো তাতে কি হৈ আছে ডক্টৰৰ প্ৰেক্টিচ বাঢ়ি আছে আমাৰ অসমত ডক্টৰ বহুত আছে কিন্তু প্ৰেক্টিচ কমি গ'ল খুব ভাল কথা পেচেণ্টে যদি বাহিৰত গুচি যায় তেনেহ'লে ডক্টৰে কেনেকুৱা প্ৰেক্টিচ কৰিব এটা ভাল ডক্টৰো বিচাৰে ন ক্ৰিটিকেল প্ৰব্লেম আহক মই ছল্ভ কৰিম এইটো সেইখিনি হেৰি পোৱা নাই তো মই বিচাৰোঁ যে মইতো সদায় বিচাৰোঁ যে কোনোবা এটা মোৰ তাত যদি কেছ আহে তো এই কেছ মই ফাৰ্ষ্ট অসমৰ ডক্টৰৰ লগত মই এবাৰ আলোচনা কৰোঁ ছাৰ এইটো এনেকুৱা আছে এইটো কি কৰা যায় নাই এইটো বহুত ক্ৰিটিকেল বিশ্বজিৎ এইটো চেন্নাই চোৱাটো বেটাৰ হ'ব বহুত কম ডক্টৰেই কয় কাৰণ আজিকালি মই যিখিনি চাইছোঁ টপমষ্ট ডক্টৰ আমাৰ অসমত যোনবোৰ আছে এ ক্লাছ যিটো গুৱাহাটীত বেলতলাত আপুনি চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ আৰম্ভ কৰিছে তাত সুবিধাখিনি কি পাব মোক সেইখিনি অকণমান বুজাই তাতে ফাৰ্ষ্টটো মই একচুৱেলিতো এইটো এটা মই মেডিকেল টুৰিজম চেম তেনেকুৱাই ৰাখিছিলোঁ তাতে এতিয়া কি কৰিছোঁ মই এই যে পেচেণ্টবিলাকৰ যে অকণমান প্ৰব্লেম হয় ইনিচিয়েল টাইমতে বাহিৰত যাব লগা হয় মই কি কৰিছোঁ দিল্লীৰ পৰা হায়দৰাবাদৰ পৰা চেন্নাইৰ পৰা ডক্টৰ মই তাতে আনি আছোঁ এভৰি মান্থ মোৰ চেণ্টাৰত 5 to 6 ডক্টৰ ইয়াতে কেম্প কৰি আছে কেম্প নহয় OPD কৰি আছে কাৰণ কেম্প বুলি ক'লে এটা ফ্ৰী কেম্প বুলি বুজায় কিন্তু OPD কৰি আছে তো পেচেণ্টে ইয়াতে
ইনিচিয়েলখিনি ইয়াতে চাব পাৰি আছে যে যাব লগা থাকে যাব নহ'লে ইয়াতে কৰিব পাৰিব অ'কে ঠিক আছে তাৰে মাজত মই আমাৰ যোন বেলতলা ছাৰ্ভে ICC বেংকৰ ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ হেৰি চেণ্টাৰটো তাতে মই চালোঁ ওচৰত বহুত ৰেচিডেঞ্চিয়েল আছে তো তাতে মই ভাবিছোঁ যে তাতে এটা মিড নাইটৰ কাৰণে মই এটা সুবিধা দিম তো মই এইটো ষ্টাৰ্ট কৰিছোঁ যে মিড নাইট ৰাতি 11টাৰ পৰা 6টা বজালৈ মানুহে গম নাপায় ক'ত যাব এটা সৰু প্ৰব্লেম হ'লে কাৰণ ডক্টৰটো ৰাতি 11টাত আৰু কোনো ডক্টৰ OPD নকৰে তেতিয়াহ'লে কি কৰিব লগা হয় ডাঙৰ ডাঙৰ হস্পিটেলত লৈ যাব লগা হয় অকণমান খৰচাও বাঢ়ি যায় হস্পিটেলত ল'লে আল্টিমেট খৰচা বাঢ়িবই কাৰণ এটা হস্পিটেলতো বহুত খৰচা হয় ন তো এই কাৰণে মই কি কৰিছোঁ 24 আৱাৰ্ছ থাকিবই ডক্টৰ আৰু মিড নাইট স্পেচিয়েলি ৰাতি 11টাৰ পৰা 6টা বজালৈ মৰ্নিং 6টা বজালৈ কোনো পেচেণ্টে যদি সৰু সুৰা প্ৰব্লেমৰ কাৰণে বহুত বেছি খৰচা কৰিব নালাগে বহুত বেছি টাইম ৱেষ্ট কৰিব নালাগে ডাইৰেক্ট আমাৰ তাতে আহিলে তাত মানে মিড নাইটত কি হ'ব যেনেকুৱা মানুহৰ ব্ৰিথিং ডিফিকাল্টি হৈ আছে অ'কে ব্ৰিথিং ডিফিকাল্টিৰ কাৰণে আহিব পাৰে তাতে সেইটোতো বেলেগ হস্পিটেলতো পাব বেলেগ হস্পিটেলত পাব এতিয়া যদি এটা অকল ব্ৰিথিং ডিফিকাল্টিৰ কাৰণে পেচেণ্ট এটা ডাঙৰ হস্পিটেলত গৈ আছে তাতে ৱেইটিং পিৰিয়ড আছে এমাৰ্জেঞ্চিত সোমাই দিব এমাৰ্জেঞ্চিত সোমালে তাৰে যোনবোৰ প্ৰচেছ আছে তাতকৈ অকণমান ইজি হৈ যাব যে ফাৰ্ষ্ট কথাটো পেচেণ্টে বিচাৰে যে কি ফাৰ্ষ্ট এটা ডক্টৰৰ লগত কনচাল্ট কৰিবৰ কাৰণে এমাৰ্জেঞ্চিত যোৱাৰ লগে লগে কি হয় নাৰ্ছ ভালকে ডক্টৰে গমে নাপালে কি হৈছে কাৰণ এইটো এমাৰ্জেঞ্চি তো আমাৰ তাতে আহিলে চেম OPD কৰিব পাৰিব ডক্টৰৰ লগত বহিলে ডক্টৰৰ লগত কথা পাতিলে যদি বহুত বেছি প্ৰব্লেম হয় যে হাৰ্ট এটাক কৰিছে তাতে ECG আমাৰ তাতে কৰিছে যে ECGত গম পাইছে যে অকণমান ক্ৰিটিকেল আছে তেতিয়াহ'লে সেইটো ৰেফাৰ কৰা যাব সৰু সুৰা যিখিনি প্ৰব্লেম ডাইৰেক্ট ৰাতি অকণমান বাৰ্ণ হৈ গ'ল কিবা এটা লাগি গ'ল জ্বলি গ'ল ৰাতি 11টা 12টাত ক'ত যাব এইখিনি এটা কামৰ কাৰণে অ'কে যিকোনো মানে সমস্যা ৰাতি যদি 11টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে হয় ডাইৰেক্ট আপোনালোকে গুৱাহাটীবাসীয়ে লৈ যাব পাৰিব চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ বেলতলালৈ মিড নাইট অপেন থাকিব ডাইৰেক্ট ডক্টৰ পাব তাত ডাইৰেক্ট ডক্টৰ পাব অ'কে এইখিনি আছিলে মেইন কথা এতিয়া আমি গোটেইখিনি যদি অকণমান আৰম্ভণিৰ পৰা শেষলৈকে মই বুজাই দিব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকক এটা কথাই কৈছোঁ মেডিকেল টুৰিজিম এই শব্দটো হয়তো আপোনালোকৰ কাৰণে নতুন হ'ব পাৰে টুৰিজিম শব্দটো আপোনালোকে শুনিছে আৰু ক'ৰবাত ফুৰিবলৈ গ'লে আপোনালোকে এটা এজেঞ্চিৰ জৰিয়তে টিকট কাটে হোটেলৰ টিকট ফ্লাইটৰ টিকট থকা সকলোবিলাক আৰু মেডিকেল টুৰিজিমৰ জৰিয়তে আৰু চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰৰ জৰিয়তে আপোনালোকৰ যিকোনো বেমাৰৰ বাবে এওঁলোকৰ গাইডেন্সৰ জৰিয়তে আপোনালোকে সকলোবিলাক সুবিধা ল'ব পাৰিব তেওঁলোকে থকাৰ ব্যৱস্থা ডক্টৰৰ এপইণ্টমেণ্টৰ পৰা আৰম্ভ কৰি ফ্লাইট ট্ৰেইন যিহতেই আপোনালোক নাযায় এইখিনি ব্যৱস্থা আপোনালোকে পাব মেডিকেল টুৰিজিমৰ জৰিয়তে আৰু তাতকৈ ভাল কথা যে বিশ্বজিৎ চৰকাৰ ডাঙৰীয়া অসমৰ হয় গুৱাহাটীৰ হয় আৰু তেখেত বৰ্তমান এষ্টাব্লিছ হৈছে খুব ধুনীয়াকৈ চেন্নাইত আৰু চেন্নাইত যিসকলে যাব বিচাৰিছে সকলোকে খুব ধুনীয়াকৈ গাইড কৰাৰ ব্যৱস্থা কৰিছে আৰু এটা কথা ভাল লাগিলে চেন্নাইত গৈ পেলাই আপোনাৰ লেংগুৱেজৰ প্ৰব্লেম হ'ব পাৰে কাৰণ তাত তেওঁলোকে তামিল তেলেগু বা ইংলিছে তেওঁলোকে কয় হিন্দীও ভালকৈ তেওঁলোকে নকয় বা ক'বলৈ নিবিচাৰে গতিকে তাত অসমৰ একাংশ যুৱক যুৱতী আছে যিসকলে আমাৰ অসমৰ পৰা যোৱা যিসকল ৰোগী বা পেচেণ্ট বা অভিভাৱক তেওঁলোকক গাইড কৰিব এয়া চিন্তাধাৰা আছিলে বিশ্বজিৎ চৰকাৰ ডাঙৰীয়া তেওঁ নিজে এটা সমস্যাত পৰিছিলে নিজৰ সন্তানক লৈ আৰু তাৰ পৰাই সেই প্ৰব্লেমটো ছল্ভ কৰাৰ চেষ্টা অব্যাহত ৰাখিলে চেন্নাইতে তেখেত ৰৈ নাথাকিলে চেন্নাইৰ পৰা তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিলে গুৱাহাটীৰ বেলতলাত তেওঁ আৰম্ভ কৰিলে চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ আৰু এতিয়া প্ৰতি মাহে 50ৰ পৰা 100জন ৰোগী ইয়াৰ পৰা বাহিৰত চিকিৎসা কৰিবলৈ গৈ আছে আৰু তেওঁ এইটো নাই বিচৰা যে সকলো বাহিৰলৈ যাওক অসমতো তাৰ চিকিৎসা হৈছে ভাল ভাল ডক্টৰ আছে আৰু তেওঁ এটা কথাই কৈছে চিকিৎসক ৰোগী হস্পিটেল সকলোৱে এটা খুব ধুনীয়া পৰিকল্পনাৰে আগবাঢ়িব লাগে তেতিয়া খৰচো কমে ৰোগীৰ সমস্যাও কমে আৰু খুব ভাল এটা ট্ৰিটমেণ্ট লাভ কৰিবলৈ পাৰে কথাখিনি এইখিনি আছিলে যদি মই ভালকৈ বুজাই দিব পাৰিছোঁ গতিকে ডেছক্ৰিপশ্যন বা টাইটেলত আমাৰ তেওঁলোকৰ নম্বৰ থাকিব যোগাযোগ কৰিব আপোনালোকে কিবা সমস্যা পালে অনলাইনত আপোনালোকে যোগাযোগ কৰিব আৰু তাতকৈ বেছি সমস্যা পাইছে অফলাইনত আহি গাইডেন্স চেণ্টাৰত আহি আপোনালোকে যোগাযোগ কৰিব পাৰিব ডাইৰেক্ট কথা কোনে পাতিব ফোন নম্বৰত ফোন কৰিলে আপোনাৰ
হয় তাতে ইয়াতে আমাৰ একদম সৰু সুৰা এটা কল চেণ্টাৰে কৰি থৈছোঁ যে গোটেইখিনি যদি 24 আৱাৰ্ছ যদি এইটোক হেৰি কৰিব পাৰে গাইড কৰিব পাৰে তো এইটোৰ কাৰণে এটা চেন্নাইতো আছে আমাৰ কল চেণ্টাৰ আৰু ইয়াতেও আছে এইটো ষ্টাৰ্ট ইয়াতে হৈছে কিন্তু কল চেণ্টাৰ এটা ভাল হেৰি আছে আমাৰ চেন্নাইত আছে পিছত এতিয়া লাষ্টলৈ অকণমান বেলেগ কথা পাতোঁ অকণমান সময় আছে যিহেতু আমাৰ চব মানুহে নোৱাৰে কিছুমান কাম কৰিব হয় বিজনেছ লগত থাকিব পইচা থাকিলে বাকীখিনি কাম হ'ব তথাপি এটা অলপ বেলেগ মন লাগে যি মানুহে এইবিলাক কাম কৰিব পাৰে হয় সেই মনটোক কেনেকৈ গঢ় দিলে মানে আচ্ছা ফাৰ্ষ্ট কথাটো মানুহ যেতিয়া প্ৰব্লেম ফেচ নকৰে তেতিয়ালৈ মানুহৰ কিন্তু ভিতৰত এই হেল্প কৰিবৰ কাৰণে বা তেনেকুৱা এটা ষ্টেপ ল'বৰ কাৰণে মনত তেনেকুৱা হেৰি নাহে মই যেতিয়া প্ৰব্লেম মই ফেচ কৰিছোঁ তেতিয়াৰ পৰাই মোৰ এটা মানে মাইণ্ডত এটা হেৰি আছিল মই কেনেকুৱাকৈ পেচেণ্টক ট্ৰিটমেণ্টৰ কাৰণে ইজি কৰিব পাৰোঁ তো তেনেকুৱা মোৰ নিচিনা বহুত মানুহ আছে যে তেনেকুৱা প্ৰব্লেম ফেচ কৰিছে কিন্তু পাহৰি গ'ল ঘৰত গ'ল আকৌ নিজৰ লাইফটোত বিজি হৈ গ'ল তেনেকুৱা এতিয়াও মই কৈ আছোঁ যে তেনেকুৱা যদি কোনোবা মানুহ আছে যে তেনেকুৱা প্ৰব্লেম ফেচ কৰিছে বেলেগক আপোনালোকে ভাল এটা ট্ৰেক এটা দেখাব খোজে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আমি একেলগত মই অকলে কিমান কৰিম নিশ্চয় ঠিক আছে ন মই ষ্টাফ আছে সেইটো এটা বেলেগ এটা বহুত ডাঙৰ এটা হেৰি কৰিব গ'লে এটা টীমৰ দৰকাৰ হয় যেনেকুৱা মোৰ ইয়াতে এজন আমাৰ এই ভাঙাঘৰৰ এজন দাদা এজনে মোক বহুত হেৰি কৰে যে কি বিশ্বজিৎ যিকোনো ধৰণৰ কিবা যদি একদম দুখীয়া পেচেণ্ট তেনেকুৱা থাকে তেতিয়াহ'লে এভৰি ইয়াৰ এখেতে কৈছে 3 to 4 লাখ এখেতে নিজে পে' কৰিব সৰু সৰুকৈ পে' কৰিব কিন্তু পে' কৰিব ট্ৰিটমেণ্টৰ কাৰণে তো তেনেকুৱা মেণ্টেলিটিৰ মানুহ বহুত আছে কিন্তু একো বুজা নাই কেনেকুৱাকৈ আগবাঢ়ি কি কৰিব মই সেইটোৱে এবাৰ কৈ দিব বিচাৰিছোঁ অসমৰ মানুহৰ হাততো বহুত টকা আছে টকা পইচা আছে বহুত ধনী ধনী মানুহ আছে কোনোবাই ভাবে যে আমি কাৰোবাক সহায় কৰিম বহুত আছে দেই মানুহ বহুত মানুহ আছে সহায় কৰিব বিচাৰে বাট কৰিব কেনেকৈ সেই বস্তুটোৱে যদি কোনোবাই ভাবে যে এই গাইডেন্স চেণ্টাৰৰ জৰিয়তে অসমৰ দুখীয়া ব্যক্তিসকলকো ভাল চিকিৎসা প্ৰদান কৰিব বিচাৰে তেতিয়াহ'লে বিশ্বজিৎ চৰকাৰ ডাঙৰীয়াৰ জৰিয়তে আমি মিলিজুলি তেওঁলোকক সহায় কৰিব পাৰোঁ আৰু এটা খুব ধুনীয়াকৈ আমি সঁচাকৈ যদি পাৰে সকলোৱে আগবাঢ়ি আহিব পাৰে আৰু তেওঁকো যদি আমি সহায় কৰোঁ অসমৰ হয়তো মোলৈও ৰাতিপুৱা গধূলি তেনেকুৱা বহুত ফোন আহে আপোনালৈও আহে বেলেগ বেলেগ বহুতলৈ আহে কিন্তু কৰিব কেনেকৈ সহায় গাইডেন্স এটা লাগিব সেই গাইডেন্স দিবলৈ বিশ্বজিৎ চৰকাৰ ডাঙৰীয়াৰ দৰে ব্যক্তি আছে বা চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰৰ দৰে অনুষ্ঠান আছে গতিকে মিলিজুলি আহক আমি এই সেৱাৰ মনোভাৱেৰে কামখিনি কৰি যাবলৈ চেষ্টা কৰোঁ নিশ্চয় এতিয়ালৈকে কিমান মানুহক সহায় কৰিলে এনেকৈ টোটেল এটা মানে 15 বছৰ হৈ গ'ল কেনেকুৱা সহায়ৰ কথা আপুনি যিকোনো মানে চিকিৎসা হওক হেৰি হওক 15 বছৰে কিমান মানুহ গ'ল আপোনাৰ তালৈ তো মান্থলি যদি 50ৰ পৰা 100জন পেচেণ্ট আহে তো সেই হিচাপে কেলকুলেট কৰিছোঁ আৰু মই বহুত তেনেকুৱা পেচেণ্টক আমাৰ ইণ্ডিয়াত কিন্তু বহুত ফ্ৰী হস্পিটেল ফ্ৰী ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা আছে সেইটোও মানুহ ভালকৈ গম নাজানে দিল্লীত এটা গংগাৰাম বুলি এটা হস্পিটেল আছে গংগাৰাম বেংগালোৰত সাই বাবা হস্পিটেল আছে আমাৰ চেন্নাইত কেঞ্চাৰ ইনষ্টিটিউট এখন আছে তো পেচেণ্টৰ গম পাব লাগিব ন ক'ত গ'লে মই প্ৰপাৰ ফ্ৰী যাৰ প্ৰয়োজন আছে যাৰ পইচা নাই তেনেকুৱা মই বহুত পেচেণ্টক মই গাইড কৰিছোঁ যে কেনেকুৱাকৈ এটা পেচেণ্ট মোৰ কাম হ'ল যে পেচেণ্টৰ প্ৰব্লেম কেনেকুৱা ছল্ভ কৰিব পাৰি সেইটো ফ্ৰী হওক সেইটো পে' হওক এইটো ইনকাম হওক সেইটো লছ হওক সেইটো পিছৰ কথা এক্সেক্টলি কিন্তু এটলিষ্ট পেচেণ্টৰ প্ৰব্লেম মই লৈ মোৰ তাত আহিছে প্ৰব্লেমটো ছল্ভ কৰি মই পঠোৱাৰ মোৰ এটা বিৰাট এটা হেৰি থাকে খুব ধুনীয়া এইখিনি কথা কোৱা মানুহ খুব কম থাকে তেওঁ খুব ধুনীয়াকৈ কৈছে আৰু এটা ডাঙৰ কথা চৰকাৰী আঁচনি বহুত আছে বাট আল্টিমেটলি গৈ পেলাই আপুনি চৰকাৰী হস্পিটেলখন GMC হওক য'তে নহওক অসমৰ মেডিকেল কলেজ হওক গৈ পোৱাৰ পিছত কিন্তু আপুনি নাভাবিব তাত যে সকলো ফ্ৰী কিছুমান হেৰি পে' কৰিব লাগে বহুত ডাঙৰ ছিষ্টেম বাহিৰে চাবলৈ বিৰাট ভাল যে চব ফ্ৰী দুখীয়াই চিকিৎসা পাই আছে বাট যেতিয়া মেডিকেল কলেজখনৰ ভিতৰত সোমাই যাব প্ৰত্যেকটো জেগাতে দেখোন পইচা দিব লাগে তাৰপিছত হাৰি যায় মানুহ মই শেহতীয়াকৈ মোৰ গাঁৱৰ মোৰ ঘৰৰ ওচৰৰ এজন ব্যক্তি আছিলে মোৰ ছেকেণ্ড দেউতা বুলিয়ে ক'ব পাৰে সৰুৰ পৰা তেওঁৰ লগতেই ডাঙৰ দীঘল হোৱা কেঞ্চাৰ হৈ গ'ল
বিৰাট ট্ৰাই কৰিলোঁ আহিলে গ'ল খৰচ চৰচ লাষ্টত কেইদিনমান পূৰ্বে ঢুকাই থাকিল মোৰো মন যায় মোৰ সেই দুখীয়া মানুহখিনিক সহায় কৰিবলৈ বাট চৰকাৰী আঁচনি আছে বাট যেতিয়া আপুনি নিজে তাত থাকিব নহয় গম পাব যে একোৱেই নাই দেখোন বহুত পইচা গৈ আছে বাট এনেকুৱা ভাৰতবৰ্ষত বহুত চিকিৎসালয় আছে য'ত ফ্ৰী ট্ৰিটমেণ্ট আছে বাট আমি আমাৰ নিজৰ জ্ঞানৰ অভাৱ গাইডেন্সৰ অভাৱ যাৰ বাবে আমি সেই সুবিধাখিনি ল'ব নোৱাৰোঁ সেই গাইডেন্সে প্ৰভাইড কৰি আছে তেওঁলোকে এনেকুৱাও হস্পিটেল আছে য'ত কেছ কাউণ্টাৰ নাই কেছ কাউণ্টাৰে নাই হস্পিটেল আৰু নাভাবিব যে তাতে গুগল পে' কৰে চাগে নাই কেছ কাউণ্টাৰো নাই গুগল পে'টো সেইদিনা হেৰি আহিলে তাৰ আগৰ পৰাই হস্পিটেল আছে কেছ কাউণ্টাৰ নাই কোনো ধৰণৰ তাতে টকা পইচা আপুনি জমাই দিব নোৱাৰিব টোটেলি ফ্ৰী ভাৰতত আছে ক'ত আছে এইখনো দিল্লীত আছে মই গোটেইখিনি হেৰি দি দিম মই আৰু মোৰ ভিডিঅ' কিছুমান বনোৱা আছিলে আপুনি মোক লিংকখিনি দি দিব মই ডেছক্ৰিপশ্যনত দি দিম চাব পাৰিব আপোনালোকে তেনেকুৱা হস্পিটেল আছে ৰিয়েলি আছে তাতে বাপৰে অসমতো হ'ব তেনেকুৱা চবতে হ'ব তেনেকুৱা হ'বই লাগে ন একচুৱেলি বাহিৰত বোলে বাহিৰত কেইবাজনো আহিল গেষ্ট ইয়ালৈ USA পৰা আহিল নেদাৰলেণ্ডৰ পৰা আহিল অষ্ট্ৰেলিয়াৰ পৰা আহিল সেইদিনা তাত মই সুধিলোঁ মেডিকেল এণ্ড এডুকেশ্যন চিষ্টেমটো কেনেকুৱা তেওঁলোকে ক'লে চব ইঞ্চুৰেঞ্চৰ জৰিয়তে যায় তাত এইটো এটা বহুত ভাল কথা আমি যিমান পেচেণ্ট পাওঁ 90% পেচেণ্টৰ হেল্থ ইঞ্চুৰেঞ্চ নাই তো হেল্থ ইঞ্চুৰেঞ্চ বহুত বহুত প্ৰয়োজন আপোনালোকে যদি পাৰে তো হেল্থ ইঞ্চুৰেঞ্চখিনি কৰি ল'ব আজিকালি বহুত ভাল ভাল হেল্থ ইঞ্চুৰেঞ্চ আছে সৰুকৈ হ'লেও এটা হেল্থ ইঞ্চুৰেঞ্চ মানুহৰ বহুত প্ৰয়োজন যেনেকুৱা গভৰ্ণমেণ্টৰ পৰা মানুহে বিচাৰে নহয় যে কি গেছ লাগে লাইটৰ বিল কম কৰিব লাগে এইবিলাকতো সৰু সুৰা খৰচা কেতিয়া যেতিয়া ট্ৰিটমেণ্টত মানুহ হস্পিটেলত সোমায় তেতিয়াহ'লেহে মানুহ গম পায় যে খৰচা কি লাইফৰ ইমান কষ্ট কৰি টকা পইচা এৰেঞ্জ কৰি ৰখা ছেভিংছ কৰাখিনি গোটেই যেতিয়া ওলাই এটা ট্ৰিটমেণ্টত গুচি যায় তেতিয়া মানুহ কিন্তু খুব কষ্ট পায় মই যিখিনি চাইছোঁ ভাৰতবৰ্ষত কেতিয়াবা টোটেলি ফ্ৰী হ'বনে মেডিকেল ফেচিলিটিজ সেইটোতো আশা কৰোঁ আমাৰ হেৰিত তাতে চবৰ যদি এইখিনি হৈ গ'লে হ'ল বাকী এইবিলাক এডুকেশ্যন আৰু যদি ট্ৰিটমেণ্ট এই দুটা যদি কমপ্লিট ফ্ৰী হৈ যায় আৰু মানুহক একো নালাগে চবে কাম কৰি খাব বাকী সেই ইলেক্ট্ৰিচিটি বিল আৰু গেছ এইবিলাক আমি কিনি খাব পাৰিম সঁচা এই দুটা বস্তু আমাক ফ্ৰী কৰি দিব লাগে চৰকাৰে আৰু ইণ্ডিয়াখনত ফ্ৰী হৈ গ'ল বাছ ট্ৰিটমেণ্টখিনি ফ্ৰী হৈ গ'লে আপুনি ভাবিছেনে কিমান মানুহ তেনেকুৱা আছে যে কি ট্ৰিটমেণ্ট কৰিব পৰা নাই নিজে চকুৰে চাই আছে দেউতাৰ ইমান ডাঙৰ প্ৰব্লেম মই কি কৰিম ক'ত লৈ যাম মোৰ তাততো টকাই নাই গভৰ্ণমেণ্ট হস্পিটেল কিছুমানতো বহুত ভাল পাইছোঁ কিছুমান বা তেনেকুৱা সিহঁতে পায় নে নাই ভিতৰলৈ গৈ পোৱাৰ পিছত হয়তো গভৰ্ণমেণ্ট হস্পিটেলত পেচেণ্ট বেছি থাকে সেইটো এতিয়া ৱেইটিং পিৰিয়ড বেছি থাকে বা কিছুমান হস্পিটেল আছে চিকিৎসক নাই ইকুইপমেণ্টবিলাক নাই সেই তেনেকুৱা বহুত আছে আশা কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে ভাল হ'ব আৰু এটা সময় আহিব যেতিয়া মেডিকেল ফেচিলিটিজ ফ্ৰী হ'ব এডুকেশ্যন ফ্ৰী হ'ব আৰু এডুকেশ্যন ফ্ৰী হ'ব আৰু তেতিয়া আমি চবে বেলেগ বেলেগ কাম কৰি পেলাই খাম এইটো হৈ যাব কিন্তু অকল সেইখিনি যদি ফ্ৰী কৰি দিয়ে বাছ আৰু একো নালাগে হয়তো খুব ভাল লাগিলে বিশ্বজিৎ দা আৰু আকৌ লগ পাম আমি চেন্নাই যাম আপোনাৰ ফাৰ্ম হাউচত থাকিম আপোনাৰ গেষ্ট হাউচত থাকিম আমি এনেই ফুৰিবলৈ যাম আৰু চাউথ ফুৰিম আৰু তাত গৈ পেলাই মই আপোনাৰ বস্তুবিলাক দেখাম নিশ্চয় আৰু বেছি ভাল লাগিব তেতিয়া আৰু বেছি কানেক্ট কৰিব পাৰিম আজি ইয়াত পডকাষ্টত বাৰ্তালাপত এইখিনি কথা পাতিলোঁ যেতিয়া তাত গৈ পেলাই দেখাম আৰু বেছি ভাল পাব আপোনালোকে আৰু কেনেকুৱা লাগিলে কৈ যাওক আপোনাৰ খুব ভাল লাগিল মই আগতো ক'লোঁ মই যে আমাৰ এনেকুৱা অনুষ্ঠান বা এনেকুৱা চেনেলৰ বহুত প্ৰয়োজন যে কি আমি কানেক্ট কৰিব পাৰোঁ বহুত মানুহৰ মাজত যাব পাৰোঁ কাৰণ আজিকালি টাইমৰ কাৰণে আৰু যেনেকুৱা মই থাকোঁ চেন্নাই মই ইয়াতে এজন মানুহৰ তাতে যোৱা পচিবল নহয় তো সেইবাবে মই ইয়াতে বহিছোঁ কথা পাতিছোঁ খুবেই ধন্যবাদ আৰু চবকে মই কৈ আছোঁ যদি কাৰোবাৰ তেনেকুৱা কিবা প্ৰব্লেম থাকে যাব বিচাৰে চেন্নাই বুলি নহয় অল অভাৰ ইণ্ডিয়া যিকোনো জেগাত ট্ৰিটমেণ্টৰ কাৰণে যাব বিচাৰে আৰু এটা ভাল গাইডৰ প্ৰয়োজন হয় আমি আছোঁ চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ আছে আপোনালোকক সদায় সহায় কৰিব ধন্যবাদ বহুত ভাল লাগিলে আজি অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ প্ৰয়োজন নহ'ব পাৰে বেলেগৰ প্ৰয়োজন হ'ব ধন্যবাদ